হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে খবৰ ভালে হওক, মই সেইটো আশা কৰিছো। আৰু আপোনালোকে ইতিমধ্যে জানে যে ৰিজাল্ট আহি গৈছে। আপোনালোকৰ 12 তাৰিখে ৰিজাল্টটো দিয়া হ'ব আৰু 23 মাৰ্চ তাৰিখে আপোনালোকৰ ফাইনেল এক্সামটো হ'ব। তো হাতত একেবাৰে সময় নাই। আপোনালোকে যদি ভাবিছে যে সময় আছে, এইটো ভুল কথা। সময় নাই, প্ৰেক্টিচ কৰক, বেছিকে কষ্ট কৰক। ৰিজাল্টটো আহি আছে 12 মাৰ্চ তাৰিখে ৰিজাল্ট আহি আছে আৰু 23 মাৰ্চ তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব গৈছে। ৰিজাল্ট দিব 12 তাৰিখে আৰু 23 তাৰিখে পৰীক্ষা। তাৰ মানে হাতত আপোনালোকৰ অনলি 11 ডেজৰ এটা গ্যাপ থাকিব। তো এতিয়া আপোনালোকে ভাবি আছে যে ৰিজাল্টটো দিব 12 তাৰিখে, ৰিজাল্টত নাম থাকিলে পঢ়িম, তেতিয়া নহয়। এই ভুলটো কেতিয়া নকৰিব, পঢ়ি থাকক। মই আগতো বহুত ভিডিঅ' দিছো, এইবোৰ ভিডিঅ' চাব, কি কেনেধৰণে বস্তুবোৰ সমাধান কৰিবলৈ কনসেপ্ট দিছো, লগতে সমাধান কৰিছো। আজিৰ যিটো মানে ভিডিঅ' বনাব গৈ আছো, এইটো অকল ইম্পৰ্টেন্ট কোৱেশ্চনছ কিছুমান আছে। মই ইম্পৰ্টেন্ট কোৱেশ্চনছ কিছুমান লৈ আহিছো। মেক্সিমাম প্ৰশ্ন আপোনালোকৰ বৰ্গমূল, ঘনমূল, বৰ্গ, ঘন ইয়াৰ ওপৰতে লৈ আহিছো। আজিৰ ভিডিঅ'টো আপোনালোকে চাব। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি পৰীক্ষাত দেখা যায়, ঠিক আছে। আপোনালোকে যদি ভাবিছে যে এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে, তেনেহলে আপোনালোকে মোৰ চেনেলটো এবাৰ প্ৰথমৰ পৰা ভিডিঅ'খিনি চাই ল'ব। আপোনালোকে তেতিয়াই গম পাই যাব যে একচুৱেলি মোৰ চেনেলত যিবোৰ প্ৰশ্ন মই দি আছো, একেবাৰে কোৱালিটি থকা প্ৰশ্ন দি আছো। এনেকা নহয় যে যি প্ৰশ্ন পাইছো লগে লগে দি দিছো, এনেকা মই কৰা নাই। সব প্ৰশ্ন কোৱালিটি থকা প্ৰশ্ন হয়, ঠিক আছে। আহক এতিয়া আজি আমি সমাধান কৰো। আমাৰ প্ৰথম প্ৰশ্নটো কি আছে ইয়াতে চাব, ডাইৰেক্ট ইয়াতে চাব হা। কি আছে ইয়াতে? 49% বৰ্গমূল কিমান? আৰে ভাই 49%। এতিয়া 49% মানে কিমান? ইয়াৰ বৰ্গমূল ওলাব আছে। বৰ্গমূল মানে এটা কথা মনত ৰাখিব, যেতিয়া বৰ্গ বুলি কব তেতিয়া আমি স্কয়াৰ ব্যৱহাৰ কৰিম, আৰু যেতিয়া বৰ্গমূল বুলি কব তেতিয়া আমি কি ব্যৱহাৰ কৰিম? ৰুট ব্যৱহাৰ কৰিম, ঠিক আছে। ইয়াতে কি কৈছে? বৰ্গমূল। তাৰ মানে এইটো ৰুট ওলাব গৈছে, মূলটো ওলাব গৈছে। 49%ক যেতিয়া আমি ৰুট কৰিম এনেকে, তেতিয়া ইয়াৰ ভ্যালুটো কি ওলাব, ঠিক আছে। আচ্ছা, ওকে, নো প্ৰবলেম। আমি ইয়াতে কি কৰি আছো? 49 লিখিছো। 49% মানে কি? 1/100। পার্সেন্ট মানে 1/100। তার মানে তলত এটা 100 আহি যাব, ঠিক আছে। এতিয়া মই যদি 49ক ৰুট কৰো কিমান আহিব? 7। 100ক ৰুট কৰো কিমান আহিব? 10। তার মানে এইটো তলত 10 থকা মানে কি? 0.7। বাট 0.7 ইয়াতে এটাতো নাই, তেনেহলে ইয়াতে কি হ'ব? এতিয়া বহুতে কি কৰিব, পটককে এইটো आंसर মাৰি দিব 0.7%। আরে ভাই এটা কথা মনত ৰাখিব, 0.7% কিয়? 0.7 ডাইরেক্ট आंसर আহিছে, পার্সেন্টেজটো অহা নাই। পটককে এইটো কেতিয়া আপোনালোকে ভুল নকৰিব। এতিয়া 0.7ক যেতিয়া মই পার্সেন্টেজত লৈ যাম, তেতিয়া কি কৰিব লাগিব মোৰ? আপোনালোকে চাব ইয়াতে, ঠিক আছে। 0.7 into 100 into 1/100 মই লিখিব পাৰো নে নোৱাৰো? নিশ্চয় পাৰো। 100 আৰু 100 কেনসেল যাব, 0.7 থাকিব। 0.7 into 100 into 1/100 মানে কিমান? পার্সেন্ট। এতিয়া 0.7 লগত 100 পূৰণ কৰিলে কিমান হৈ যাব? 70%। একেবাৰে মাথা বেয়া কৰি দিছে কিন্তু আপোনালোকে ম্যাক্সিমামে এইটো आंसर দিব, কিন্তু একচুয়ালি এইটো आंसर নহয়। পার্সেন্টেজ লবলৈ হলে আপোনালোকে 1/100 1/100 মানে পার্সেন্ট। 0.7 into 100 দুটা শূন্য আছে, পয়েন্টটো 2 ঘৰ যোগ কৰি দিব, 70 আহি যাব। তাৰ মানে आंसर কি হ'ব? 70%। এতিয়া বহুতে কি কৰিব? 0.7 আহিব, পার্সেন্ট মাৰি দিব। আৰু মই জানো ম্যাক্সিমাম আপোনালোকে 0.7% বুলি ভাবি লৈছে। ভুল নকৰিব, ঠিক আছে। দ্বিতীয় প্ৰশ্নলৈ আগুৱাই যাওঁ। কি কৈছে ইয়াতে? প্রথম পদ আর অন্তিম পদৰ যোগফল কিবা এটা মানে কি দিয়া আছে? the sum of n first term and the last term of n ap। ap মানে সমান্তর প্রগতি। সমান্তর প্রগতি, ঠিক আছে। সমান্তর প্রগতি। সমান্তর প্রগতি এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা, বহুত কেইটা দিয়া আছে, ঠিক আছে। বহুত কেইটা দিয়া আছে, ডট 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 ডট, বহুত কেইটা দিয়া আছে, ঠিক আছে। এতিয়া কি কৈছে? প্রথম পদ ফার্স্ট টার্ম আৰু এইটো লাস্ট, মাজত কেইটা আছে মই এইটো নাজানো দে। কি কৈছে ইয়াতে? প্ৰথম পদ আৰু শেষৰ পদৰ যোগফল কিমান? ফার্স্ট আৰু লাস্ট যোগ কৰিলে, এই দুটা যোগ কৰিলে কিমান হ'ব? এই দুটা যোগ কৰিলে কৈছে 51 হ'ব, ঠিক আছে। আপোনালোকে এটা কথা মনত ৰাখিব, সমান্তৰ প্ৰগতিত যেতিয়া আমি প্ৰথমৰটো আৰু লাষ্টৰটো যোগ কৰি যিটো মান পাম, সেকেন্ডটো আৰু লাষ্টৰ ফালৰ পৰা সেকেন্ডটো যোগ কৰিলে সেইটোৱে ভ্যালু পাম। তাৰ পিছত প্ৰথমৰ পৰা থাৰ্ডটো আৰু লাষ্টৰ পৰা থাৰ্ড, ইয়াতে যদি থাৰ্ড ভ্যালু, লাষ্টৰ পৰা এইটো ফার্স্ট, লাষ্টৰ পৰা এইটো সেকেন্ড, লাষ্টৰ পৰা এইটো থাৰ্ড, এই দুটা যোগ কৰিলেও আমি 51 পাম। প্ৰথম লাষ্ট যোগফল কৰিলে 51 যদি পাইছো, তেনেহলে দ্বিতীয়টো আৰু এই ফালৰ পৰা দ্বিতীয় লাষ্টটো যোগ কৰিলেও আমি 51 পাম। এতিয়া প্ৰশ্নটো কি কৈছে? the second last term, second last মানে এইটো লাষ্ট, second last মানে এইটো, second last term কিমান কৈছে? 42। এইটো কৈছে আমাৰ 42। তেনেহলে সেকেন্ড টার্ম, তেনেহলে দ্বিতীয় পদটো, সেকেন্ড পদটো কিমান হ'ব? আমি এটা কথা জানো, প্ৰথমটো লাষ্টটো যোগ কৰিলে 51 হয়, তেনেহলে এই ফালৰ পৰা সেকেন্ড আৰু এই ফালৰ পৰা সেকেন্ডটো যোগ কৰিলেও কিন্তু 51 হ'ব। তাৰ মানে
42 ৰ লগত কি যোগ কৰিলে 51 পোৱা যাব 42 ৰ লগত x যোগ কৰিলে 51 পোৱা যাব তেনে x কিমান হ'ব 51 - 42 that is 9 তাৰ মানে সেকেন্ড পদটো কিমান হ'ব ইয়াতে 9 হ'ব 42 ৰ লগত 9 প্লাস কৰিলে 50 হয় কাৰণ আমি জানো যোগফল 51 এ হ'ব লাগিব অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ ধুনিয়া প্ৰশ্ন আপোনালোকে গম পাইছে কেনেকৈ কৰিব লাগে ঠিক আছে কেনেকৈ কৰিব লাগে আপোনালোকে গম পাইছে একেবাৰে ধুনিয়া প্ৰশ্ন তাৰ পিছত এইটো বস্তু চাওক কি কৈছে 882 divided by 1922 ৰ বৰ্গমূল হল ওকে নো প্ৰবলেম কি কৈছে 882 divided by 1922 ইয়াৰ বৰ্গমূল ওলাব কৈছে এতিয়া আপোনালোকে চাওকচোন 882 এটা বৰ্গ সংখ্যা হয় নেকি নহয় 1922 এটা বৰ্গ সংখ্যা হয় নেকি নহয় তেনেহলে আমি কেনেকৈ উলিয়াম 82 ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 441 ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 961 ঠিক আছে এতিয়া কি আহিল কাটাকাটি কৰিব পাৰিম মই ইয়াতে আহিল 441 আৰু ইয়াতে আহিল 961 441 কিমানক স্কয়াৰ কৰিলে 441 আহে আপোনালোকে জানে 44 ইয়াক যদি মই ৰুট বৰ্গমূল কৈছে মই বৰ্গমূল ইয়াক যদি মই ৰুট কৈ দিও কিমানক স্কয়াৰ কৰিলে 441 আহে মই জানো 21 কিমানক স্কয়াৰ কৰিলে 961 জানে মই জানো 31 তাৰ মানে কিমান আহিল 21/31 অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ কিমান ধুনিয়াকে আহি গল বস্তুটো এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পাব আসাম পুলিচৰ প্ৰশ্ন হয় এইবোৰ আপোনালোকে ভালদৰে এনেকে প্ৰেক্টিস কৰি যাব পাব ঠিক আছে আৰু কিছুমান ধুনিয়া ট্ৰিকো শিকাম আজি চাব আপোনালোকে ইয়াতে কি কৈছে 97 ৰ বৰ্গটো বিচাৰক 97 ৰ বৰ্গ 97 ক বৰ্গ কৰিলে কিমান আহিব এটু আমি না জানো মই কৈছিলো 97 মোৰ পুৰণা ভিডিও আপোনালোকে চাব তাতে মই ট্ৰিক কৈ দিছিলো এটা যদি 100 ৰ ওচৰত থকা নাম্বাৰ হয় কি হয় 100 ৰ ওচৰত থকা নাম্বাৰ হয় তেনেহলে এটুৰ বৰ্গ আমি কেনেকৈ ওলাম ঠিক আছে চাব 97 আছে ইয়াতে 97 ই 100 ৰ ওচৰত থকা নাম্বাৰ হয় আৰু যিবোৰ সংখ্যা 100 ৰ ওচৰত থাকে তেনে তাৰ বৰ্গ আমি কেনেকৈ ওলাব লাগে ইয়াতে চাওক 97 100 তকৈ কিমান কম 3 কম এটা 3 ক স্কয়াৰ কৰিলে কিমান আহিব আপোনালোকে কৈছে 3 ক স্কয়াৰ কৰিলে 9 কিন্তু আমি এটা অংক লিখিব নোৱাৰি আমি হতে দুটা অংক লিখিব লাগে সেই কাৰণে 0 নাই 3 ক স্কয়াৰ কৰিলে 0 নাই আৰু যিমান কম 97 ৰ পৰা হিমান মাইনাস কৰি দিওক 100 ৰ পৰা ই কিমান কম 3 কম 97 ৰ পৰা 3 মাইনাস কৰিলে কিমান থাকিব 94 9409 অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ কিমান ধুনিয়া এটো এতিয়া যদি কোনোবা এতিয়া পূৰণ কৰিব যায় 97 এনেকে 7 7 গুণ 49 49 9 7 9 গুণ 63 আৰু 4 কিমান হ'ব 67 কিমান টাইম লাগিব ভাই বহুত টাইম লাগিব দৰকাৰে নাই কি ধুনিয়াকে ট্ৰিক টু 9409 শেষ ঠিক আছে তাৰ পিছত এটো চাব কি কৈছে এটো তলৰ কোণটো ঘনক নিখুঁত নহয় মানে হুইচ অফ দি ফলোইং ইজ নট এ পারফেক্ট কিউব কোনটো এটা কিউব নহয় ঠিক আছে মনত ৰাখিব লাগিব মই সেই কাৰণে কৈছিলো আপোনালোকে বৰ্গ সংখ্যা 1 ৰ পৰা 25 লৈকে মনত ৰাখিব লাগিব বৰ্গ সংখ্যা আৰু ঘন সংখ্যা মিনিমাম 1 ৰ পৰা 12 লৈকে মনত ৰাখিব লাগিব মিনিমাম দৰকাৰ ভাই এইবোৰ দৰকাৰ 512 এইটো মানে আমাৰ 8 কিউব তাৰ মানে এটা ঘন হয় ই উত্তৰ হ'ব নোৱাৰে 729 ই হ'ব 9 ৰ কিউব তাৰ মানে এইও এটা ঘন হয় আমাক কৈছে ঘন নহয় ই হয় থকাটো আমি লব নোৱাৰিম নহয় থকাটো 1728 এটো 12 কিউব 448 এটুক আমি ঘন কৰিব নোৱাৰিম এই কোনো এটা সংখ্যাক ঘন কৰিলে কেতিয়াও 448 নাহে আৰু এই ঘন নহয় আমাক প্ৰশ্ন কি হৈছে কোনটো নহয় অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ 448 নহয় আপোনালোকে যদি এইবাৰ ভ্যালু মুখস্থ ৰাখে তেনেহলে ইজিলি কৈ দিব পাৰিব আৰু যদি মুখস্থ না ৰাখে তেনেহলে আপোনাৰে ভাই অসুবিধা সেই কাৰণে কৈছো 1 ৰ পৰা 25 লৈকে মিনিমাম বৰ্গ সংখ্যা মুখস্থ ৰাখিব আৰু 1 ৰ পৰা 12 লৈকে কিউব নাম্বাৰ আপোনালোকে মুখস্থ ৰাখিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট তাৰ পিছত ইয়াতে চাব কি কৈছে 12167 ৰ ঘনমূলটো বিচাৰক ধুনিয়া প্ৰশ্ন একেবাৰে ইজি কেনেকৈ ওলাব লাগে চাব ঘনমূল ঠিক আছে ঘনমূল মানে ঘন কৰিছে কিবা এটা সংখ্যা ঘন কৰিছে ঘন কৰিলে কি হৈছে 3 বাৰ পূৰণ কৰিছে ঠিক আছে লাষ্টত কিমান আছে 7 এতি ইয়াৰ লাষ্টত কিমান আছে 7 ক যেতিয়া মই 3 বাৰ পূৰণ কৰিম ঠিক আছে এককৰচন কি 7 7 গুণ 49 ইয়াৰ লগত আকৌ 7 পূৰণ কৰিলে 7 9 গুণ 63 7 9 গুণ 63 ইয়াতে 3 থাকিব এককৰ স্থানত 3 থাকিব ইয়াৰ একক স্থানত 7 আছে তাৰ মানে ই হ'ব নোৱাৰে সিধা কথা 23 আছে 29 আছে 19 আছে ওকে নো প্ৰবলেম 23 লৈছো মই 23 মানে লাষ্টত কিমান আছে 3 মই 3 বাৰ পূৰণ কৰিম 3 3 গুণ 9
আকৌ 3 পূৰণ কৰিলে 3 3 9 গুণ 27 একক স্থানত 7 আছে ইয়াৰ একক স্থানত 7 আছে বাকি আগফালে কি হয় দেখিব দৰকাৰ নাই ভাই আমি টেকনিক ইউজ কৰি আছো লাষ্টত ইয়াত 7 আহিছে প্ৰশ্নৰ লাষ্টত ইয়াত 7 আছে তাৰ মানে এইটো উত্তৰ হ'ব এইটো নহব সিধা কথা ইজি হয় ভাই একেবাৰে ইজি এইবোৰ বস্তু 9 হয় ইয়াক কিউব কৰিলে লাষ্টত 9 আহিব কাৰণ 9 যদি আমি 3 বাৰ পূৰণ কৰো তেনেহলে 9 9 গুণ 81 আকৌ 9 পূৰণ কৰিলে 9 1 গুণ 9 একক স্থানত 9 আছে ইয়াতে 7 আছে তাৰ মানে ই হ'ব নোৱাৰে অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ এতিয়া মই কি মূৰ্খৰ নিচিনা কি গোটেইখিনি এবাৰ 3 বাৰ পূৰণ কৰিম নেকি কিমান টাইম লাগিব আৰু এইবোৰ টাইমেৰ খেল ঠিক আছে তাৰ পিছত চাব ইয়াতে কি আছে আটাইতকৈ ডাঙৰ 4 অংকৰ নিখুঁত ঘনকটো কি হ'ব 4 অংকৰ ডাঙৰ নিখুঁত ঘনক 4 অংকৰ ঠিক আছে 4 অংকৰ ধৰণৰ নিখুঁত ঘনকটো কি হ'ব 8000 আছে এইটো হ'ব আমাৰ 20 কিউব ঠিক আছে এতিয়া 20 কিউব তাৰ মানে নেক্সট আমাৰ কিমান আহিব 21 কিউব 21 কিউব মানে কিমান হ'ব 21 কিউব মানে কিমান হ'ব 21 আৰু 21 পূৰণ কৰিলে কিমান হ'ব 441 আকৌ ইয়াৰ লগত যেতিয়া মই 21 পূৰণ কৰিম 441 288 যোগ কৰিলে কিমান হ'ব 1629261 9261 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ 9261 9801 989981 নহব এইবোৰ কিয় নহব আপোনালোকে যদি এইবাৰ 22 পূৰণ কৰিছে 22 দুইবাৰ পূৰণ কৰিলে কিমান হ'ব 484 আকৌ ইয়াৰ লগত মই যদি 22 পূৰণ কৰিম তেনেহলে কি হৈ যাব ইয়াতে হ'ব পাৰে 3900 अच्छा 30 900 30 0 0 0 0 0 নহব 9261 9801 নহব 9801 আপোনালোকৰ 99 ৰ স্কয়াৰ এটো নহব সিধা কথা অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ এটো পূৰণ কৰিলে চাওকচোন কি হয় আপোনালোকৰ 4 2 গুণ 8 8 2 গুণ 16 2 গুণ 8 আৰু 9 আকৌ আহিব 8 6 9 8 এই দুটা যোগ কৰিলে কিমান হ'ব 4 15 16 10 এটা দুটা তিনটা চাৰিটা পাঁচটা এটো পাঁচটা অংক হৈ গৈছে আমাক চাৰিটা অংক লাগে এটা দুটা তিনটা চাৰিটা অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ এটো কাৰ একক 21 ৰ ঘন ঠিক আছে তাৰ মানে 4 অংকৰ আটাইতকৈ ডাঙৰ নিখুঁত ঘনকটো হ'ব 9261 মনত ৰাখিব ইম্পৰ্টেন্ট 8000 হয় 20 ঘনক 8020 হয় 20 কে এবাৰ বঢ়াই দিলো আমি বঢ়াই দিয়াৰ পিছত 9261 পালো তাৰ মানে এইটো আমাৰ উত্তৰ হ'ব ইও নহয় সিধা কথা অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ তাৰ পিছত ইয়াতে কি হৈছে 27225 ৰ বৰ্গমূলটো হল ওকে আপোনালোকে জানে নে নাজানে লাষ্টত 5 থকা সংখ্যাৰ বৰ্গ কেনেকৈ উলিয়ায় যদি মই আপোনালোকক কৈছো 25 স্কয়াৰ এতিয়া 25 into 25 into 25 পূৰণ কৰা একো দৰকাৰ নাই লাষ্টত কিমান আছে 5 5 মানে 25 5 ক স্কয়াৰ কৰিলে 25 হয় ইজি কথা আৰু 2 আছে 2 ৰ পিছত কিমান হয় 3 2 3 গুণ 6 এটো মানে 625 তেনেকে মই যদি আপোনালোকক 75 স্কয়াৰ কি কৰিব আপোনালোকে 5 স্কয়াৰ মানে লাষ্টত 25 এটা লিখি দিব 7 ৰ পিছত কি আছে 7 ৰ পিছত 8 আৰু 7 আৰু 8 পূৰণ কৰিলে 56 তাৰ মানে এইটো স্কয়াৰ 56 তাৰ মানে মই এইটো গম পালো যে লাষ্টত 25 বাদ দিলে এই ভ্যালুটো দুটা ক্রমিক সংখ্যাৰ পূৰণ হ'ব ইয়াতে 7 আছে তাৰ মানে এইটো 7 into 8 ইয়াতে 6 আছে তাৰ মানে এইটো 2 into 3 ঠিক তেনেকৈ আপোনালোকে যদি স্যাৰ 45 স্কয়াৰ আৰে ভাই 45 স্কয়াৰ লোৱা তুমি 45 স্কয়াৰ 5 স্কয়াৰ মানে 25 মই লিখি দিলো 4 ৰ পিছত কিমান আহে 5 4 into 5 কিমান হ'ব 20 লাষ্টত 20 যদি মই এৰি দিও 22 কাৰ পূৰণফল 4 into 5 তাৰ মানে দুটা ক্রমিক 4 5 ক্রমিক সংখ্যাৰ পূৰণফল হয় তেনেহলে এটো কি আছে 27225 লাষ্টত 25 মই বাদ দিলে লাষ্টত 5 আহিব ওকে নো প্ৰবলেম এতিয়া 272 কাৰ পূৰণফল হয় কোন দুটা ক্রমিক সংখ্যাৰ পূৰণফল হয় আপোনালোকে জানে নে নাজানে 16 আৰু 17 ৰ পূৰণফল 16 আৰু 17 পূৰণ কৰিলে 272 আহে তেনেহলে আমি এইটো লম 16 লাষ্টত 5 ঠিক যেনেকে ইয়াতে 6 যদি 2 আৰু 3 ৰ পূৰণফল হয় তেনেহলে 2 আৰু ইয়াতে 25 ৰ কাৰণে 5 25 ৰ স্কয়াৰ ঠিক তেনেকে ইয়াতে 45 4 into 5 4 আৰু ইয়াতে 25 ৰ কাৰণে 5 তাৰ মানে এইটো কিমান 45 ঠিক তেনেকে ইয়াতে 25 ৰ কাৰণে 5 56 7 into 8 সৰুটো লম 75 ৰ স্কয়াৰ ঠিক তেনেকে ইয়াতে 25 ৰ কাৰণে মই 5 লৈছো আৰু 16 into 7 সৰুটো লৈছো 6165 নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ বাকি এইবোৰ এটা নহয় ইজি কথা লগতে সিধা কথা তাৰ পিছত আপোনালোকে নেক্সটটো চাওক 147 ৰ বৰ্গটো বিচাৰক
147 ৰ বৰ্গ এতিয়া তোমালোকে কি এটো বৰ্গ কৰিবলৈ গলা কি 147 স্কয়াৰ দুবাৰ পূৰণ কৰিব লাগিব 147 কৰিব একো দৰকাৰ নাই কেনেকৈ কৰিম এতিয়া চাব ইয়াতে কেনেকৈ কৰিম ঠিক আছে চাব 147 ৰ পিছত কোন আহিব 150 স্কয়াৰ 147 ৰ পিছত যেটো সংখ্যা থাকিব এটো কিমান হ'ব 150 হ'ব ন তো 150 স্কয়াৰটো আমি আলাহাইকে উলাব পাৰিম কিমান হ'ব 15 ক স্কয়াৰ কৰিলে 225 এটা 0 স্কয়াৰ কৰিলে দুটা 0 22500 এতিয়া ইয়াতে চাও 22500 তকৈ সৰু ভ্যালু কোনটো আছে 22501 এটো তো ডাঙৰ হৈ গৈছে 22500 ইয়াতে 22501 বেছি হৈ গৈছে বেছিটো আমি লব নহয় কমটো লব লাগে কাৰণ আমাৰ 150 তকৈ 147 কম তাৰ মানে ভ্যালুটোও কম আহিব এটো 25000 মোক আছে 22000 ইয়াতে আছে 25000 নহব ইয়াতে আছে 22000 ইয়াতে আছে 23000 এটো নহব এটাই অপচন আছে অপচন নাম্বাৰ ইজ দি কারেক্ট আনসার পূৰণ কৰিব দৰকাৰ নাই এতিয়া 147 দুবাৰ পূৰণ কৰিলে কিমান এটা টাইম লাগি যাব গম পাইছে ঠিক আছে এনেকৈ আপোনালোকে পৰীক্ষাত গলে অকনমান স্মার্টনেস ইউজ কৰিব বহুত বেছি দৰকাৰ হয় আশা কৰিছো ভিডিওটো আপোনালোকক বহুত ভাল লাগিছে আৰু এনেকৈ আপোনালোকে প্ৰেক্টিস কৰি থাকক হসাকে আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব পৰীক্ষা ঠিক আছে আৰু আজিৰ কাৰণে এইখিনি আছিল আশা কৰিছো আপোনালোকে ভিডিওটো ভালদৰে বুজি পাইছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে 100% গ্যাৰান্টি লিখি লওক আপোনালোকে পৰীক্ষাত পাব আজিৰ প্ৰশ্নবোৰ বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন আছিল আৰু মই এতিয়া সদায় এটাকে ভিডিও দিম আৰু ইম্পৰ্টেন্ট প্ৰশ্নৰ ওপৰত ভিডিও দিম কিহৰ ওপৰত ইম্পৰ্টেন্ট কোশ্চেন সিৰিজ আহিব ইম্পৰ্টেন্ট কোশ্চেন 1 ইম্পৰ্টেন্ট কোশ্চেন 2 ইম্পৰ্টেন্ট কোশ্চেন সিৰিজ আহিব আপোনালোকে যেনেকৈ মোক মৰম দিছে তেনেকৈ মৰম দি থাকিব সদায় আপোনালোকৰ লগত আছো মই আৰু আপোনালোকে ভালদৰে কৈ থাকিব যে কিবা অসুবিধা হলে কিবা মানে কিবা এটা টপিকত যদি ভিডিও লাগে লগে লগে মোক কমেন্টত জনাই দিব বা মোক মেসেজ কৰিব মই সদায় হাজু আছো আপোনালোকক সহায় কৰিবৰ কাৰণে আজিৰ কাৰণে এইখিনি ভালদৰে চেষ্টা কৰি থাকক ধন্যবাদ